Hello everyone, নমস্কাৰ, সালামু আলাইকুম। বিউটি টিপছ উইথ বিউটি চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আহিছোঁ আপোনালোকৰ ওচৰলৈ অন্য এটা ভিডিঅ' লৈ। ভালে আছে নিশ্চয়। ঠাণ্ডা যাবৰ হৈছে, অলপ আছে আৰু ঠাণ্ডা আৰু গৰম দুইটা মিক্স হৈ থাকোঁতে আপোনালোকে স্কিনত কি কৰিব লাগে, স্কিনখন কেনেকৈ সতেজ আৰু নিমজ কৰি ৰাখিব লাগে, তাকে আপোনালোকক মই এটা টিপছ দিম। কেনেকৈ আপোনালোকে সুন্দৰ হৈ থাকিব, সুন্দৰ কৰি ৰাখিব মুখখন আৰু সমাজৰ মাজত যেনেকৈ আপোনালোকে সুন্দৰতা প্ৰকাশ পাব, তাকে মই আপোনালোকৰ ওচৰত এটা হোম ৰেমেডি স্ক্ৰাব লৈ আনিছোঁ। নিশ্চয় আপোনালোকে ভালধৰণে চাব আৰু মোৰ টিপছটো ইউজ কৰিব। ভাল লাগিলে লাইক এটা কৰি দিব আৰু যদি আপুনি নতুন হয় ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। নতুন ভিডিঅ' নটিফিকেশ্যন তেতিয়া মোৰ পৰা প্ৰথমবাৰৰ বাবে পাব। এতিয়া বেছি কথা নকওঁ, ব'লকচোন যাওঁ মই টিপছটো কেনেকৈ ইউজ কৰোঁ আপোনালোকে চাব। প্ৰথমে মই এচামুচ দৈ লৈছোঁ আৰু অকণমান দৈত নেমুৰ ৰস মিলাই লৈছোঁ। অকণমান নেমুৰ ৰস লৈছোঁ, লৈ পেলাই অকণমান কটন লৈছোঁ। দুই নম্বৰ ষ্টেপটো হৈছে মই ই ভিটামিন কেপচুল লৈছোঁ, লৈ পেলাই এইটো এই ধৰণে টেপি দিলে ওলাই যায়। ওলাই গ'ল। আৰু তাত এতিয়া মই লৈছোঁ, ইয়াতে লৈছোঁ অকণমান মই নাৰিকল তেল লৈছোঁ। মানে ককনাট পেৰাচুটটো ডাঠ হৈ আছে, সেইকাৰণে মই অকণমান ক্লিনিং প্লাছটো লৈছোঁ। আৰু গতিকে আজি নাই কাৰণে এইটো লৈছোঁ। আপোনালোকে ককনাটটো ল'ব, গলি থকা নাই যে, গতিকে এইটো লৈছোঁ। একো নহয়, এইটো ল'লেও। এতিয়া অকণমান মই কটনৰ সহায়ত এই ধৰণে ক্লিন কৰিম। এই ধৰণে মই গোটেইকণ এটা ল'লে হ'ব কেপচুল, বেছিকৈ ল'ব নালাগে। এই ধৰণে স্কিনটো এই ধৰণে মছাজ কৰিব।
হৈ গ'ল। এতিয়া 3 নম্বৰ ষ্টেপটো হৈছে মই আকৌ এচামুচ দৈ লৈছোঁ। দৈ আৰু অকণমান মই হালধি লৈছোঁ। লাষ্টত এইটো স্ক্ৰাব হয়। 3 নম্বৰ স্ক্ৰাবটো আপোনালোকে হাতেৰে দিও কৰিব পাৰে আৰু কটনৰ সহায়তো ল'ব পাৰে। এতিয়া মই 3 নম্বৰ স্ক্ৰাবটো এই ধৰণে কটনৰ সহায়ত এই ধৰণে মই কেনেকৈ স্ক্ৰাবটো কৰিছোঁ। আৰু আপোনালোকে সদায় ফেচিয়েল স্ক্ৰাব কৰাৰ আগতে আপোনাৰ মুখখন ক্লিন কৰি ল'ব, চাফা কৰি ল'ব। দৈ বা নেমুৰ ৰস দি পেলাই আপোনালোকে ক্লিন কৰি ল'ব স্কিনখন। তেতিয়া আপোনালোকৰ য'ত ইয়াত নোমৰ গুৰিবিলাকত নোমৰ গুৰিবিলাক দৈ সহায়ত খোল খাই যাব আৰু খোল খাই পেলাই ইয়াত চাফা হোৱাত সোমাই যাব, সোমাই পেলাই চাফা হোৱাত সহায় কৰিব। এই ধৰণে আপোনালোকে দৈ আৰু হালধি চবৰ ঘৰত থাকে। হালধিৰ কথা আপোনালোকে জানেই। খুব বেছি দেৰি স্ক্ৰাব কৰিব নালাগে। মই আগতেও কৈ আহিছোঁ, খুব বেছি 3 মিনিট কৰিব, খুব বেছি স্ক্ৰাব কৰিব নালাগে। এই ধৰণে লগাই পেলাই পাৰিলে আপোনালোকে 2টা আঙুলিয়ে এই ধৰণে কৰিব। এই ধৰণে কৰিব। এতিয়া মই 5 মিনিটৰ পাছত মুখখন ধুই দিম। পুনৰ আহিম আপোনালোকৰ ওচৰলৈ। মই যেনেকৈ দেখুৱালোঁ তেনেকৈ আপোনালোকে 3টা ষ্টেপত কৰিব। কৰি পেলাই আপোনালোকে সুফল পাব বুলি মই আশা কৰিলোঁ। গতিকে আজিলৈ ইমানতে। হাঁহি থাকিব, ফূৰ্তিত থাকিব, ধুনীয়া হৈ থাকিব। সদায় নিজৰ শৰীৰটো যত্ন ল'ব, নিজৰ স্কিনটো সদায় কেয়াৰ ল'ব। আৰু নাৰিকল তেল সানিব। গা ধোৱাৰ পাছত গোটেই গাত নাৰিকল তেল সানি আৰু অকণকৈ এনেকৈ শুকান কাপোৰ দি টেপ টেপকৈ মুচিব। খুব ভাল হয় নাৰিকল তেল। মই নাৰিকল তেলৰ এটা ভিডিঅ' কেনেকৈ ইউজ কৰিব লাগে নেক্সট বাৰ লৈ আনিম। পুনৰ আহিম মই অন্য এটা ভিডিঅ' লৈ। হাঁহি থাকিব, সুখত থাকিব, শান্তিত থাকিব। আজিলৈ আহোঁ। বাই বাই।